যিসকল ব্যক্তিৰ পেট্ৰলৰ মেজিক বা টাটা এচি গোল্ড আছে আপোনালোকে এই ভিডিঅ'টো চাব আৰু এই ভিডিঅ'টো চাই আপোনালোকে এটা কথা মনত ৰাখিবলৈ নাপাহৰিব। আপোনালোকৰ গাড়ীখনতো কেতিয়াবা তেনেকুৱা হ'ব পাৰে, অৰ্থাৎ কথাটো হ'ল ৰানিঙত বন্ধ হৈ যাব পাৰে। ৰানিঙত যদি বন্ধ নহয় ৰখাই থোৱাৰ পাছত ষ্টাৰ্ট নহ'ব পাৰে। এই ভিডিঅ'টো চাব আৰু আপোনালোকে মনত ৰাখি থোৱাটো অতিকে প্ৰয়োজন বুলি ভাবোঁ। আৰু পাৰিলে এটা ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ ভিডিঅ' যদি প্ৰথম চাইছে ফ'ল' কৰিব। কথাটো হ'ল এই গাড়ীখনৰ পেট্ৰল হয় মেজিক হয়, এখন পেট্ৰল মেজিক দেখিছে। এই ডাইনামা এতিয়া মেইন লাইন এইডাল ছিগি গ'ল, ছিগি যোৱাৰ পাছতে বেটেৰীটো চাৰ্জ নহয়, অৰ্থাৎ অল্টাৰনেটৰে কাৰেণ্টটো ছাপ্লাই নিদিয়ে বেটেৰীলে, ষ্টাৰ্ট বন্ধ হৈ গ'ল। তাৰ কাৰণে আপোনালোকে হয়তো চেল বনাব লাগিব, নহ'লে কি কৰিব লাগিব ইয়াৰ মুখে শুনি লওঁ। কি কৰিব লাগিব আৰু কি কৰিব লাগিব আৰু তাততো কি কৰিব লাগে বুলি ক'লে মানে কি কৰিব লাগে ডাইনামাক ৱাৰ্ডাত মানে নহয় না, তোক কি কৰিব লাগে বুলি ইয়াৰ আগততো আমাৰ দেখুওৱা নাই, বেলেগত দেখাই আহিছিলি। কি কৰিব লাগে বুলি ক'লে টেংকি খুলিব লাগে বুলি ক'লে। টেংকি খুলিব লাগিব বুলি কৈছে, চেল্ফত যোনটো বেণ্ডেজ সেইটো গ'ল বুলি কৈ আছে, মানে এনেকা তেনেকা কৈছে। তাত মই ভাবিলো টেংকি কেনেকা ৱাছ কৰিব লাগিব, টেংকি চিগনেলে দিয়া নাই তাত, সেইকাৰণে তাৰ পৰা ইয়াত মানে অনন্ত দাগ আৰু মোৰ গেজতে কাম কৰে, টানি লৈ আহিলে মই কামটো কৰি দিছোঁ। আপোনালোকে এই কথাটো এই ভিডিঅ'টো চাই পেলাই মনত ৰাখিবলৈ নাপায়। মোক ক'ত জইন কৰে কেনেকৈ কৰে দেখাই দিছোঁ আহক। এতিয়া ধুনীয়াকৈ আমি লগাই দিলোঁ, দেখিছে বন্ধুসকল, এইটো ধুনীয়াকৈ লগাই দিলোঁ। ইয়াত আপোনালোকে লগাই ল'ব পাৰিব। এতিয়া আমি দিম ষ্টাৰ্ট। এতিয়া ঠিকে আছে নাই? ষ্টাৰ্ট হ'ল, ধুনীয়া হৈছে। এতিয়া ষ্টাৰ্ট হৈছে বাৰু, একো প্ৰব্লেম নাই, গাড়ী ষ্টাৰ্ট হৈ গ'ল, টেনশ্যন নাই নহয়। এতিয়া ষ্টাৰ্ট হৈ গ'ল। আপোনালোকে অলপটো চলাই দিয়াৰ পাছতে ভাল হৈ যাব। বেটেৰী এটা হেল্প দিলে হ'ব। আপোনালোকৰ ভিডিঅ'টো কেনে পালে, এই ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ, জয় অসম।